SSLC 2026 জেনাৰেল যিটো সায়েন্স কোশ্চেন পেপাৰ আছিল সিট বিৰ সেইটো মই সলিউশন কৰি দিম তো তোমালোকে মিলাই লোৱা কোনখিনি তোমালোকৰ MCQ শুদ্ধ হলে তোমালোকে মিলাই লোৱা MCQ তোমালোকৰ প্ৰথম কোশ্চেনটো তো কোশ্চেন নম্বৰ 1 ৰ শুদ্ধ অপচন হ'ব তোমালোকৰ বি আৰু 2 নম্বৰৰ কোশ্চেনৰ শুদ্ধ অপচন হ'ব তোমালোকৰ বি 3 নম্বৰৰ কোশ্চেনৰ শুদ্ধ অপচন হ'ব বি আৰু 4 নম্বৰটো হ'ব তোমালোকৰ এইটো হ'ব তোমালোকৰ বি আৰু তোমালোকৰ 5 নম্বৰ যেটো আছে তো 5 নম্বৰ কোশ্চেনৰ শুদ্ধ অপচন হ'ব এ তো এইটো আছিল তোমালোকৰ জেনাৰেল সায়েন্সৰ কোশ্চেন পেপাৰ 2026 এৰ MCQ 6 নম্বৰ কোশ্চেনৰ শুদ্ধ অপচন হ'ব এ 7 নম্বৰ কোশ্চেনৰ শুদ্ধ অপচন হ'ব তোমালোকৰ এ তাৰপিছত টিএস তোমালোকৰ 8 নম্বৰ কোশ্চেনৰ শুদ্ধ অপচন হ'ব তোমালোকৰ বি 9 নম্বৰৰ কোশ্চেনৰ শুদ্ধ অপচন হ'ব তোমালোকৰ বি 10 নম্বৰৰ শুদ্ধ অপচনটো হ'ব তোমালোকৰ ডি আৰু 11 নম্বৰৰ শুদ্ধ অপচন হ'ব তোমালোকৰ এ 12 নম্বৰৰ কোশ্চেনৰ শুদ্ধ অপচনটো হ'ব তোমালোকৰ এ 13 নম্বৰৰ কোশ্চেনৰ শুদ্ধ অপচনটো হ'ব তোমালোকৰ ডি আৰু 14 নম্বৰৰ হ'ব তোমালোকৰ বি তাৰপিছত দিয়া তোমালোকৰ 15 হ'ব তোমালোকৰ ডি আৰু 16 হ'ব তোমালোকৰ ডি তো এইটো আছিল তোমালোকৰ জেনাৰেল সায়েন্সৰ MCQ কোশ্চেন সলভ তো তোমালোকে মিলাই লোৱা নেক্সট কোশ্চেনটো দিয়া আছে 17 তো 17 কোশ্চেন নম্বৰৰ শুদ্ধ অপচনটো হ'ব তোমালোকৰ এ 18 হ'ব তোমালোকৰ শুদ্ধ অপচন হ'ব ডি 19 হ'ব তোমালোকৰ এ 20 হ'ব তোমালোকৰ 20 নম্বৰ কোশ্চেনৰ শুদ্ধ অপচনটো হ'ব তোমালোকৰ বি আৰু 21 হ'ব তোমালোকৰ শুদ্ধ অপচন হ'ব ডি তাৰপিছত দিয়া আছে তোমালোকৰ 22 কোশ্চেন নম্বৰৰ শুদ্ধ অপচন হ'ব ডি 23 হ'ব শুদ্ধ অপচন হ'ব তোমালোকৰ সি 26 ৰ শুদ্ধ অপচনটো হ'ব তোমালোকৰ বি 25 ৰ শুদ্ধ অপচন হ'ব তোমালোকৰ বি 26 কোশ্চেন নম্বৰ 26 ৰ হ'ব তোমালোকৰ এ শুদ্ধ অপচনটো এইটো কি হ'ব ৰাইট আনসাৰ হ'ব তোমালোকৰ এ 27 ৰ ৰাইট আনসাৰ হ'ব তোমালোকৰ সি 28 ৰ শুদ্ধ অপচনটো হ'ল তোমালোকৰ MCQ যেটো সোশ্যাল জেনারেল সায়েন্স আছে তো 28 কোশ্চেনৰ শুদ্ধ অপচন হ'ব তোমালোকৰ এ 29 হ'ব তোমালোকৰ শুদ্ধ অপচনটো হ'ব সি 30 কোশ্চেন নম্বৰ শুদ্ধ অপচনটো হ'ব তোমালোকৰ বি 31 হ'ব তোমালোকৰ সি শুদ্ধ অপচনটো হ'ব তোমালোকৰ সি 32 হ'ব তোমালোকৰ এ 33 হ'ব তোমালোকৰ শুদ্ধ অপচনটো হ'ব সি 34 হ'ব শুদ্ধ অপচনটো হ'ব তোমালোকৰ ডি নেক্সট কোশ্চেন নম্বৰ 35 এর শুদ্ধ MCQটো হল শুদ্ধ অপচনটো হ'ব তোমালোকৰ সি 36 ৰ হ'ব তোমালোকৰ সি 37 হ'ব তোমালোকৰ বি 38 ৰ হ'ব তোমালোকৰ বি 39 হ'ব শুদ্ধ অপচনটো হ'ব তোমালোকৰ বি 40 তো 40 কোশ্চেনৰ শুদ্ধ অপচনটো তোমালোকৰ কোনটো হ'ব এইটো হ'ব তোমালোকৰ সি নেক্সট কোশ্চেনটো দিয়া আছে 41 ৰ শুদ্ধ অপচনটো হ'ব তোমালোকৰ সি 42 হ'ব তোমালোকৰ ডি তো 42 ৰ শুদ্ধ অপচনটো হ'ব তোমালোকৰ ডি আৰু 43 ৰ শুদ্ধ অপচনটো হ'ব তোমালোকৰ বি তো এইটো 43 ৰ শুদ্ধ অপচনটো কি হ'ব তোমালোকৰ বি হ'ব 44 তো 44 হ'ব শুদ্ধ অপচনটো তোমালোকৰ 44 MCQ জেনারেল সায়েন্সৰ বিজ্ঞানৰ যেটো কোশ্চেন পেপাৰ আছিল এর শুদ্ধ অপচনটো হ'ব তোমালোকৰ ডি তো হেকৰ যেটো দিয়া আছে তো তোমালোকৰ হেকৰটো হ'ব তোমালোকৰ 45 কোশ্চেন নম্বৰ 45 ৰ হ'ব বি ডাব্লিউ হ'ব তো তোমালোকৰ এইটোৱে আছিল তোমালোকৰ যেটো SSLC 2026 জেনারেল সায়েন্সৰ কোশ্চেন পেপাৰ তো মই যেহেতু তোমালোকে সলিউশন কৰি দিলো তো ইয়াত যদি কোনো কোশ্চেন ভুল হৈ থাকে তেনেহলে কমেন্ট বক্সত জনাবা ভিডিওটো ইমানেই আছে